নমস্কাৰ জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যোৱা বিভিন্ন চৰকাৰী পৰীক্ষাসমূহত অহা 30টা অতিশয় গুৰুত্বপূৰ্ণ প্ৰশ্নৰে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ প্ৰথম প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ কাঠনিবাৰীৰ ঘাট চুটি গল্পৰ সংকলন কোনে ৰচনা কৰিছিলে অপশ্যন নম্বৰ এ দিয়া আছে সৌৰভ কুমাৰ চলিহা অপশ্যন নম্বৰ বি দিয়া আছে মহিম বৰা অপশ্যন নম্বৰ চি দিয়া আছে মামণি ৰয়ছম গোস্বামী আৰু অপশ্যন নম্বৰ ডি দিয়া আছে হীৰেণ ভট্টাচাৰ্য গতিকে আমি ইয়াৰে শুদ্ধ উত্তৰটো নিশ্চয় অনুমান কৰিব পাৰিছোঁ অপশ্যন নম্বৰ বি অপশ্যন নম্বৰ বি মহিম বৰাই কি কৰিছিলে কাঠনিবাৰীৰ ঘাট চুটি গল্পৰ সংকলনটি ৰচনা কৰিছিলে পিছৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ বুকুনি পাতানি কোন জনজাতিৰ পৰম্পৰাগত পোছাক যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ প্ৰশ্নসমূহ অনাগত দিনত লাভ কৰিবৰ বাবে অ'কে ইয়াৰে অপশ্যন এ দিয়া আছে চুতীয়া অপশ্যন বি দিয়া আছে কাৰ্বি অপশ্যন চি দিয়া আছে কোচ ৰাজবংশী অপশ্যন ডি দিয়া আছে কছাৰী গতিকে বুকুনি পাতানি কোন জনজাতিৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি কোচ ৰাজবংশীসকলৰ পৰম্পৰাগত পোছাক অ'কে নেক্সট কুৱেশ্যন অসমত টেৰাকোটা উদ্যোগ ক'ত বিকাশ হৈছে অপশ্যন নম্বৰ এ দিয়া আছে ধুবুৰী অপশ্যন নম্বৰ বি দিয়া আছে কাৰ্বি আংলং অপশ্যন নম্বৰ চি দিয়া আছে ডিমা হাছাও অপশ্যন নম্বৰ ডি দিয়া আছে বৰপেটা গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন নম্বৰ এ ধুবুৰী অ'কে নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে অপশ্যন এ দিয়া আছে গদাধৰ সিংহ অপশ্যন বি দিয়া আছে চন্দ্ৰকান্ত সিংহ অপশ্যন চি দিয়া আছে ৰুদ্ৰ সিংহ আৰু অপশ্যন ডি দিয়া আছে চক্ৰধৰ সিংহ ইয়াৰে শুদ্ধ উত্তৰটো আমি নিশ্চয় জানো অপশ্যন নম্বৰ এ গদাধৰ সিংহই কি কৰিছিলে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিলে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ অসমৰ প্ৰাচীনতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি অপশ্যন এ দিয়া আছে গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অপশ্যন বি দিয়া আছে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অপশ্যন চি দিয়া আছে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য অপশ্যন ডি দিয়া আছে বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য গতিকে অসমৰ প্ৰাচীনতম বুলি কৈছে গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন নম্বৰ এ গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যখন হৈছে আটাইতকৈ প্ৰাচীনতম অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য পিছৰ প্ৰশ্নটোলৈ আহিছোঁ কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বাঘ প্ৰকল্প অৰ্থাৎ টাইগাৰ প্ৰজেক্ট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিলে অপশ্যন নম্বৰ এ দি আছে 2001 চন অপশ্যন নম্বৰ বি দি আছে 1999 চন অপশ্যন নম্বৰ চি দি আছে 2006 চন অপশ্যন নম্বৰ ডি দি আছে 2007 চন গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি 2006 চনত অ'কে নেক্সট কুৱেশ্যন মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত অপশ্যন এ দি আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া বি দি আছে চিৰাং আৰু বাক্সা চি দি আছে তিনিচুকীয়া আৰু মৰিগাঁও ডি দি আছে গোলাঘাট আৰু নগাঁও গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত চিৰাং আৰু বাক্সাত অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব পিছৰ প্ৰশ্নটো কোনটো কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিলে লাচেন আৰু ট'ব্ৰ টাটা আদানী গ্ৰুপ ওপৰৰ এটাও নহয় অযোধ্যা ৰাম মন্দিৰৰ কনচেপ্টটো বৰ্তমান সময়তো যিহেতু গুৰুত্বপূৰ্ণ এটা কনচেপ্ট আহি যাব পাৰে প্ৰশ্ন গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ লাচেন আৰু ট'ব্ৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ অযোধ্যা ৰাম মন্দিৰ কোনে স্থাপিত কৰিছিলে অপশ্যন এ দি আছে ৰজনী কুমাৰ চন্দ্ৰকান্ত সোমপুৰা বিত দিছিলে চিট দিছিলে সুহন বাংশাল আৰু ডিত দিছিলে ওপৰৰ এটাও নহয় গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব বি চন্দ্ৰকান্ত সোমপুৰা পিছৰ প্ৰশ্নটোলৈ যাওঁ অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত অপশ্যন নম্বৰ এ দি আছে ইয়াতে লিখোঁতে অপশ্যনটো ভুল হৈ গ'ল এইটো সূৰ্য নদী হ'ব লাগিছিলে একো নাই এবাৰ সূৰ্য বুলি ক'লোঁ বিত গংগা চিত গোদাবৰী ডিত যমুনা গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন নম্বৰ এ সৰযু নদী পিছৰ প্ৰশ্নটো সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে অপশ্যন এ দি আছে দুৰ্লভ নাৰায়ণ অপশ্যন বি দি আছে শুক্লধ্বজ অপশ্যন চি দি আছে নীলধ্বজ অপশ্যন ডি দি আছে নৰনাৰায়ণ গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন নম্বৰ চি নীলধ্বজে কি কৰিছিলে সেন বংশৰ প্ৰতিষ্ঠা কৰিছিলে পিছৰ প্ৰশ্নটোলৈ যাওঁ অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰখনৰ নাম কি এনেধৰণৰ প্ৰশ্ন আহিছেও আগত আৰু আহিব পাৰে অপশ্যন এ দি আছে শংকৰ মাধৱ অপশ্যন বি দি আছে নটৰাজ অপশ্যন চি দি আছে হেঙুল অপশ্যন ডি দি আছে কহিনুৰ থিয়েটাৰ গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নম্বৰ বি নটৰাজ হৈছে অসমৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ নেক্সট কুৱেশ্যন হাইদাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত এনেধৰণৰ প্ৰশ্ন কিন্তু আহি আছে গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব অপশ্যন এ দি আছে তিৱা অপশ্যন বি দি আছে বড়ো অপশ্যন চি দি আছে সোণোৱাল কছাৰী অপশ্যন ডি দি আছে ৰাভা গতিকে হাইদাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত হ'ব অপশ্যন নম্বৰ চি অ'কে অপশ্যন নম্বৰ চি সোণোৱাল কছাৰী পিছৰ প্ৰশ্ন 2026 চনৰ বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব অপশ্যন এত আছে আমেৰিকা অপশ্যন বিত আছে পোলেণ্ড অপশ্যন চিত আছে ব্ৰাজিল অপশ্যন ডিত আছে ইৰাক
গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ আমেৰিকাত 2026 চনৰ বিশ্বকাপ ফুটবল অনুষ্ঠিত হ'ব ওকে নেক্সট কুৱেশ্যন অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈজনৰ নাম কি অপশ্যন এত আছে গুৰুভীৰ সিং অপশ্যন বিত আছে কে.ডি. যাদৱ অপশ্যন চিত আছে মেজৰ ধ্যান অপশ্যন ডিত আছে অভিনৱ বিন্দ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি2 ওকে কে.ডি. যাদৱ তেওঁ অলিম্পিকত প্ৰথম পদক জয় লাভ কৰা ভাৰতীয় খেলুৱৈ পিছৰ প্ৰশ্নটোলৈ যাওঁ ভাৰতৰ উড়ন্ত শিখ অৰ্থাৎ ফ্লাইং শিখ বুলি কাক কোৱা হয় অপশ্যন এত আছে পি টি উষা অপশ্যন বিত আছে মিলখা সিং অপশ্যন চিত আছে গ্ৰেট খালি অপশ্যন ডিত আছে কপিল দেৱ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ বি মিলখা সিঙক কি বুলি কোৱা হয় ফ্লাইং শিখ বুলি কোৱা হয় ওকে গ্ৰেট খালি কথা জানেনে পি টি উষাৰ কথা জানিব কপিল দেৱৰ কথা জানিব গ্ৰেট খালি তেওঁ WWEত অংশগ্ৰহণ কৰা ভাৰতৰ এগৰাকী খেলুৱৈ হয় চুলতান আছলান শ্বাহ কাপ কোন খেলৰ লগত জড়িত কাবাডী হকী টেবুল টেনিছ ভলীবল এনেধৰণৰ প্ৰশ্ন কিন্তু আহে গতিকে চুলতান আছলান শ্বাহ কাপ তলৰ অপশ্যন নম্বৰ বিটো হ'ব হকী খেলৰ লগত জড়িত এটা মানে চিৰিজ হয় চুলতান আছলান শ্বাহ কাপ ওকে নেক্সট কুৱেশ্যন ডেভিছ কাপ কি খেলৰ লগত জড়িত গতিকে নেক্সট কুৱেশ্যনটো খেলৰ লগত জড়িত এনেকুৱাই ৰাখিছোঁ ডেভিছ কাপ বুলি কৈছে কাবাডী নে লন বল নে টেনিছ নে বেডমিণ্টন ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি টেনিছ খেলৰ লগত জড়িত ডেভিছ কাপ ওকে নেক্সট কুৱেশ্যন মনত ৰাখিব এইবিলাক অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো কোনটো সোণবিল দীপৰ বিল জিঞ্জিৰি চান্দুবি গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নাম্বাৰ এ সোণবিল আচ্ছা আমি কালি ভিডিঅ'টোত সোণবিলৰ কথা আলোচনা কৰিছিলোঁ সোণবিল ক'ত আছিলে বাৰু মনত আছেনে আপোনালোকৰ ওকে অপশ্যন নাম্বাৰ কি আছিলে তো পাহৰিলোঁ বাৰু কিন্তু ডিষ্ট্ৰিক্ট আছিলে কৰিমগঞ্জত আছিলে পিছৰ প্ৰশ্নলৈ আহিছোঁ অসমে তলৰ কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে অৰ্থাৎ শ্বেয়াৰ কৰে বুলি কৈছে অপশ্যন নাম্বাৰ এত আছে নেপাল অপশ্যন নাম্বাৰ বিত আছে চীন অপশ্যন নাম্বাৰ চিত আছে ভূটান অপশ্যন নাম্বাৰ ডিত আছে ম্যানমাৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব নেপালৰ লগত কৰেনে নকৰে চীনৰ লগত কৰেনে নকৰে ম্যানমাৰৰ লগত কৰেনে নকৰে ভূটানৰ লগত কৰে গতিকে অপশ্যন নাম্বাৰ চি শুদ্ধ ভূটান পিছৰ প্ৰশ্নটোলৈ যাওঁ অসমৰ কোনখন নদী প্ৰথম তৈলকুঁৱাৰ খননৰ লগত জড়িত বুজি পাইছেনে অপশ্যন নাম্বাৰ এত আছে ধনশিৰি অপশ্যন নাম্বাৰ বিত আছে দিহিং অপশ্যন নাম্বাৰ চিত আছে নামদাং অপশ্যন নাম্বাৰ ডিত আছে সোৱণশিৰি গতিকে তলৰ কোনখন নদী তৈলকুঁৱাৰ খনন যিটো আমাৰ খনিজাত দ্ৰব্যৰ লগত জড়িত অপশ্যন নাম্বাৰ চি ওকে অপশ্যন নাম্বাৰ চি নামদাঙতে কি কৰিছিলে প্ৰথম তৈলকুঁৱাৰ খনন কাৰ্য আৰম্ভ কৰিছিলে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিলে অপশ্যন এত আছে সুপ্ৰভা দেৱী অপশ্যন বিত আছে ৰীমা দাস অপশ্যন চিত আছে হিমা ইংতি আৰু অপশ্যন ডিত আছে চিম্পল গগৈ গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন নাম্বাৰ এ সুপ্ৰভা দেৱী আছিলে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক পিছৰ প্ৰশ্ন হালধীয়া চৰাইয়ে বাওধান খাই ছবিখনৰ পৰিচালক কোন আহিছে এনেকুৱা প্ৰশ্ন আৰু আহিবও পাৰে সুপ্ৰভা দেৱী অপশ্যন বি ফণী শৰ্মা অপশ্যন চি নিৰ্মল গোস্বামী অপশ্যন ডি জাহ্নু বৰুৱা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় জানে অপশ্যন নাম্বাৰ হ'ব ডি জাহ্নু বৰুৱা ওকে নেক্সট কুৱেশ্যনলৈ যাওঁ ভিনেগাৰৰ ৰাসায়নিক নাম কি হয় ছায়েন্সৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে চাইট্ৰিক এচিড হয় অপশ্যন বিত আছে এচিটিক এচিড অপশ্যন চিত আছে কেলছিয়াম ছালফেট অপশ্যন ডিত আছে মিথেন গতিকে ইয়াৰে শুদ্ধ উত্তৰটো আমি দি দিলে হৈ গ'ল বিত এচিটিক এচিড পিছৰ প্ৰশ্নটোলৈ যাওঁ সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি নৰ্মেল যিটো আমি নিমখ কওঁ আৰু তাৰ ৰাসায়নিক নামটো কি হয় ছডিয়াম ক্লৰাইড হয় পটাছিয়াম ক্লৰাইড হয় নে মেগনেছিয়াম ক্লৰাইড হয় নে এটাও নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো অপশ্যন নাম্বাৰ এ হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ ছডিয়াম ক্লৰাইড ওকে পিছৰ প্ৰশ্নটোলৈ যাওঁ পাৰ্চেক কিহৰ একক অপশ্যন নাম্বাৰ এত আছে তৰংগ অপশ্যন নাম্বাৰ বিত আছে বায়ুৰ ক্লৰাইডটো আগৰ প্ৰশ্নটো পৰা কপি হৈ গুচি গ'ল যি নহওক বা বায়ুৰ লগত জড়িত নে অপশ্যন চিত আছে খনিজাত সামগ্ৰীৰ একক অপশ্যন ডিত আছে দূৰত্বৰ একক গতিকে পাৰ্চেকৰ কথা কৈছে এইটো ছায়েন্সৰ টপিক পাৰ্চেক গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব দূৰত্বৰ একক হৈছে পাৰ্চেক পিছৰ প্ৰশ্নটোলৈ যাওঁ অসম দক্ষতা বিশ্ববিদ্যালয় কোন জিলাত অৱস্থিত অপশ্যন এত আছে নগাঁও অপশ্যন বিত আছে মাজুলী অপশ্যন চিত আছে তেজপুৰ অপশ্যন ডিত আছে দৰং ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নাম্বাৰ আমি দি দিলে হৈ গ'ল দৰং জিলাত আছে আৰু তাৰে বৰ্তমান চেঞ্চেলৰ হৈ আছে হিমন্ত বিশ্ব শৰ্মা ওকে কুৱেশ্যন নাম্বাৰ 30 অৰুন্ধতী স্বৰ্ণ আঁচনি কিহৰ সৈতে সম্পৰ্কিত কন্যা সন্তানৰ সৈতে বিবাহৰ সৈতে বিধৱাসকলৰ সৈতে আঁচনি নে কৃষিৰ লগত জড়িত আঁচনি গতিকে অৰুন্ধতী স্বৰ্ণ ইয়াতে স্বৰ্ণ সোণৰ কথা কৈছে গতিকে ইয়াক আৰু আমি অপশ্যন নাম্বাৰ বিটো দি দিয়াই ভাল বিবাহৰ লগত জড়িত ওকে পিছৰ প্ৰশ্নটোলৈ যাওঁ আটাইতকৈ বহল নদী কোনখন কাবেৰী কৃষ্ণাই ব্ৰহ্মপুত্ৰ গংগা ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ
চি ব্ৰহ্মপুত্ৰ হৈছে আটাইতকৈ বহল নদী অ'কে এইটো আপোনালোকৰ হোমৱৰ্ক থাকিলে অসমৰ কোনখন নদীক সোণৰ নদী বুলি কোৱা হয় অপশ্যন নম্বৰ এত আছে সোৱণশিৰি অপশ্যন নম্বৰ বিত আছে পুথিমাৰী অপশ্যন নম্বৰ চিত আছে কপিলী অপশ্যন নম্বৰ ডিত আছে ধনশিৰি যদি ভিডিঅ'টো লাষ্টলৈকে চাই আছে যদি ভাল পালে লাইক এটা কৰি দিব ধন্যবাদ